নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এটি বিশেষ বিষয়, অৰ্থাৎ জুন মাহত গ্ৰহবিলাকৰ এক চমৎকাৰী সমন্বয় তৈয়াৰ হ'বলৈ গৈ আছে। অৰ্থাৎ এই মাহত ৰবি, বুধ আৰু বৃহস্পতিৰ সংযোগ ঘটিব মিথুন ৰাশিত, যাৰ ফলত ত্ৰিগ্ৰহ যোগ তৈয়াৰ হৈছে। এই তিনিটা গ্ৰহৰ সংযোগে জুন মাহত, বিশেষকৈ জুন মাহত মেঘসহ মিথুনসহ 5টা ৰাশিৰ ভাগ্য সাংঘাতিকভাৱে পৰিৱৰ্তিত হ'ব বা পৰিৱৰ্তন হ'ব। আমি এই ত্ৰিগ্ৰহ যুগৰ কাৰণে বা ইয়াৰ লগে লগে ৰবি আৰু বুধ একত্ৰিত হৈছে আৰু একত্ৰিত হোৱাৰ লগে লগে বুধাদিত্য ৰাজযোগৰ সৃষ্টি হৈছে। বিশেষকৈ বুধাদিত্য ৰাজযোগ আৰু ত্ৰিগ্ৰহ যুগৰ সুফলসমূহ বা শুভপ্ৰদ ফলসমূহ বিশেষকৈ 5টা ৰাশি লাভ কৰিব। আৰু সেই 5টা ৰাশিনো কি বা তেওঁলোকৰ জীৱনত কেনেকুৱা ধৰণৰ শুভ প্ৰতিক্ৰিয়া লাভ কৰিব, এনেধৰণৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈ চাব। আৰু যদি মোৰ চেনেলটোৰ আপুনি এতিয়ালৈকে ছাবস্ক্ৰাইবাৰ নহয়, তেনেহ'লে পোনপ্ৰথমে আপোনাক ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে আবেদন জনাইছোঁ আৰু মোৰ এই ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। জুন মাহত বিশেষকৈ এই গ্ৰহসকলৰ, বিশেষকৈ এই তিনিটা গ্ৰহ ৰবি, বুধ আৰু বৃহস্পতি মিথুন ৰাশিত প্ৰৱেশ কৰিছে বা মিথুন ৰাশিত একত্ৰিত হ'ব। আৰু এই তিনিটা ৰাশিৰ বিশেষকৈ বৃহস্পতি গ্ৰহ, আমি সকলোৱে জানো দেৱগুৰু বৃহস্পতি জীৱনৰ এক গুৰুত্বপূৰ্ণ গ্ৰহ। আৰু ৰবি গ্ৰহ আমি জানো যে দক্ষতা বা কাৰ্যনিপুণতা বা সা সম্পদ, ৰাজনৈতিক অধিকাৰ বা ৰাজনৈতিক দিশসমূহ পৰিচালনা কৰে এই ৰবি গ্ৰহই। তাৰ লগে লগে বুধ গ্ৰহক আমি সকলোৱে জানো যে বুধ গ্ৰহ বিদ্যা, শিক্ষা, মানৱীয়তা বা যশস্যা বা জ্ঞান, দয়া, কৰোণা এই ধৰণৰ কাৰক হৈছে বুধ গ্ৰহ। গতিকে এই তিনিটা গ্ৰহৰ যি সংযোগ, এই সংযোগৰ জৰিয়তে 5টা ৰাশি কৰ্মজীৱনৰ প্ৰতিপত্তি বা পদোন্নতি বা পাৰিবাৰিক জীৱনৰ শান্তি বা বিভিন্ন ধৰণৰ সুখ লৈ উপস্থিত হৈছে। আৰু সেই ৰাশিকেইটাৰ বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছোঁ। সেই সৌভাগ্যশালী ৰাশিটো, প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে জুন মাহৰ প্ৰতিটো দিনেই অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। তেওঁলোকে বিশেষকৈ সমস্যাৰ সমাধান লাভ কৰিব। যিসকল লোকে আৰ্থিক দুৰ্দশা বা আৰ্থিক দৈন্যতাত আছিলে, সেইসকলে আৰ্থিক উপাৰ্জনৰ বা আৰ্থিক আহৰণৰ কাৰণে উপায় বিচাৰি পাব বা সমস্যাৰ সমাধান হ'ব। আৰু ইয়াত বাহিৰেও এই মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলে বন্ধু বান্ধৱ লাভ কৰিব, শুভকাংক্ষী লাভ কৰিব বা তেওঁলোকৰ কৰ্ম, তেওঁলোকৰ বিভিন্ন চিন্তা চৰ্চা বা তেওঁলোকৰ বিভিন্ন আদৰ্শ তেওঁলোকে সমৰ্থন লাভ কৰিব। বিশেষকৈ ৰাজনৈতিক আৰু সামাজিক দিশত থকা ব্যক্তিসকলৰ ক্ষেত্ৰত এই ৰাজনৈতিক বা সামাজিক প্ৰতিক্ৰিয়া লাভ কৰিব বা তেওঁলোকে সমৰ্থন লাভ কৰিব। আৰু মেঘ ৰাশিৰ জাতক জাতিকাসকলে অতিৰিক্ত পৰিশ্ৰম কৰিব লগা হ'ব পাৰে এই মাহটোত। আৰু প্ৰতিটো প্ৰচেষ্টাই তেওঁলোকৰ বৃথা নহ'ব, অৰ্থাৎ প্ৰতিটো প্ৰচেষ্টাই তেওঁলোকে সফলতাৰে আগবাঢ়িব পাৰিব। বিশেষকৈ আৰ্থিক লাভালাভৰ ক্ষেত্ৰত তেওঁলোকে ভাগ্যই পূৰ্ণ সমৰ্থন জনাব। ইয়াত বাহিৰেও মেঘ ৰাশিৰ জাতক জাতিকাসকলে যিসকলে অমীমাংসিত কাৰ্য বা অমীমাংসিত কৰ্মসমূহ এই মাহতেই তেওঁলোকৰ পূৰ্ণাংগ হ'ব। যিসকল লোকৰ কোৰ্ট কাছাৰীত মেল মোকৰ্দমা বা এনেধৰণৰ অসুবিধা লাভ কৰিছে, সেইসকলে মীমাংসা লাভ কৰিব। চাকৰি প্ৰাৰ্থীসকলে চাকৰি লাভ কৰিব বা কৰ্মসংস্থান লাভ কৰিব। তেওঁলোকে চৰকাৰী চাকৰি বা ব্যক্তিগত চাকৰি বা কোম্পানী প্ৰতিষ্ঠান, অনুষ্ঠান প্ৰতিষ্ঠান ইত্যাদিত তেওঁলোকে কৰ্ম লাভ কৰিব। আৰু বিশেষকৈ খেতি বাতিৰ লগত জড়িত হৈ থকা জাতক জাতিকাসকলে এই মাহটোত অত্যন্ত লাভান্বিত হ'ব।
তেওঁলোকৰ স্বাস্থ্য ভাৱ বা আৰ্থিক দিশটো অত্যন্ত সুন্দৰ। স্বাস্থ্য অৱশ্যে এই ক্ষেত্ৰত মেঘ ৰাশিৰ অধিপতি গ্ৰহ মংগল, যিসকল জাতক জাতিকাৰ মংগল গ্ৰহ অশুভ সেইসকলে এই সময়খিনিত তেজৰ লগত সম্পৰ্কিত হৈ থকা বেমাৰ আজাৰ আক্ৰান্ত হ'ব পাৰে। আৰু মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ বিবাদ জাতীয় বিষয়ৰ পৰা আঁতৰি থাকিব বা এই বিষয়ত মীমাংসা লাভ কৰিব। পৰিস্থিতিয়ে আপোনাক যথেষ্ট সংযম হ'বলৈ শিকায় বা এই মুহূৰ্তত কিছু কথা আপুনি এৰাই চলাটো দৰকাৰ হ'ব। পাৰিবাৰিক মতবিৰোধ থাকিব যদিও, ভুল বুজাবুজি হ'ব যদিও আপুনি সমাধানৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব লাগিব। বিবাহিত জীৱনত সম্প্ৰীতি আহিব বা বন্ধু বান্ধৱৰ সহায় সহযোগিতা লাভ কৰিব। স্বাস্থ্য ক্ষেত্ৰত তেওঁলোকে উপযোগী চিকিৎসা লাভ কৰিব। আমি দ্বিতীয় ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ, মিথুন ৰাশি। মিথুন ৰাশিৰ এই জুন মাহটি অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। তেওঁলোকে পাৰিবাৰিক আনন্দ লাভ কৰিব, বিলাসিতা লাভ হ'ব, বিলাসিতা বৃদ্ধি হ'ব আৰু এই সময়খিনিত আপোনাৰ আয় বাঢ়িব। আপোনাৰ ব্যক্তিগত জীৱনৰ সমস্যাসমূহ সমাধান হ'ব এই সময়খিনিতেই। আৰু আপোনাৰ দূৰদৰ্শী চিন্তা চৰ্চাই এই সময়খিনিত যথেষ্ট সমৰ্থন লাভ কৰিব। প্ৰতিদিনে আপুনি সংগ লাভ, বন্ধু লাভ কৰিব। শুভাকাংক্ষীসকলে আপোনাক উৎসাহিত কৰিব। টকা পইচাৰ ক্ষেত্ৰত, আয় উপাৰ্জনৰ ক্ষেত্ৰত যথেষ্ট লাভান্বিত হ'ব আপুনি। অপ্ৰয়োজনীয় আলোচনা বা সময় নষ্ট কৰা বা ব্যৱসায় বা কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট সময় নষ্ট বা অপ্ৰয়োজনীয় আলোচনাৰ ক্ষেত্ৰত আপুনি সময় নিদিয়াই ভাল হ'ব এই সময়খিনিত। আৰু এই সময়খিনিত আপুনি সুসংবাদ লাভ কৰিব। নিজৰ কেৰিয়াৰ, ব্যৱসায় ইত্যাদিৰ ক্ষেত্ৰত মন দিলে আপোনাৰ যথেষ্ট আৰ্থিক দিশত সুফল লাভ কৰিব। পাৰিবাৰিক আনন্দময় পৰিৱেশ বিৰাজমান হ'ব আৰু স্বাস্থ্য সম্বন্ধিত কথাখিনি আপোনাক ভগৱানে সুৰক্ষা প্ৰদান কৰিব। বৃহস্পতি গুৰু যিহেতুকে অত্যন্ত সুপ্ৰসন্ন হৈছে, সেয়েহে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপুনি সুন্দৰভাৱে থাকিব অহা জুন মাহটো। আপোনাৰ ধৈৰ্যৰ ক্ষেত্ৰত আৰু বোধগম্যতাৰ ক্ষেত্ৰত কিন্তু কিছু আপুনি সাৱধান হৈ থকাটো দৰকাৰ হ'ব। বন্ধুবৰ্গৰ প্ৰতিটো কথা বা প্ৰতিটো ডিচিশ্যন, প্ৰতিটো সিদ্ধান্তত একমত নোহোৱাটোৱেই ভাল হ'ব আৰু আপুনি নিজেই সমাধান দিব লাগিব। আমি পৰৱৰ্তী ৰাশিটোলৈ আহিছোঁ, সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে জুন মাহটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। আৰু যিহেতুকে বুধাদিত্য ৰাজযোগ আৰু ত্ৰিগ্ৰহ যুগৰ সুফলসমূহ আপুনিও লাভ কৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত সমাজ আৰু কৰ্মক্ষেত্ৰত আপোনাৰ খ্যাতি বৃদ্ধি হ'ব। আপুনি নেতৃত্ব বা দক্ষতাৰ পৰিচয় বা নেতৃত্ব আৰু দক্ষতাৰ কাৰণে প্ৰশংসিত হ'ব। পাৰিবাৰিক সমস্যাৰ সিদ্ধান্ত বা পাৰিবাৰিক সমস্যাৰ সমাধান পাব। আপোনাৰ আত্মবিশ্বাস যথেষ্ট দৃঢ় হ'ব। এই সময়খিনিত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে নতুন বিদ্যা শিক্ষাৰ ক্ষেত্ৰত কৌশল আয়ত্ত কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত নতুন দিশ উন্মোচিত হ'ব। ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, তেওঁলোকে নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ধাতু, ৰত্ন, মদৰ ব্যৱসায়, মাছ মাংসৰ ব্যৱসায়, কাপোৰৰ ব্যৱসায় বা ট্ৰেডিং বা বিনিয়োগ এই ধৰণৰ ব্যৱসায় বা কাৰ্যত তেওঁলোক সফলতা লাভ কৰিব। বিশেষকৈ মাটিৰ বাৰীৰ কিনা বেচাৰ ক্ষেত্ৰত আপুনি লাভান্বিত হ'ব। যান বাহন পৰিকল্পনা বা যান বাহন কিনাৰ যদি পৰিকল্পনা আছে, এই জুন মাহতে আপুনি যান বাহন কিনাৰ পৰিকল্পনা কৰিব পাৰিব। অৱশ্যে কিছু ক্ষেত্ৰত আপুনি সাৱধান হোৱাটো দৰকাৰ হ'ব।
সকলোকে বিশ্বাসৰ মাধ্যমত ল'লে আপুনি ক্ষতিগ্ৰস্ত হ'ব। গতিকে বন্ধু সহায় পাব যদিও কিছু বন্ধুৰ পৰা আপুনি আঁতৰি থাকিব লাগিব। আমি পৰৱৰ্তী ৰাশিটোলৈ আহিছোঁ, বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ এই জুন মাহটোত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। স্বাস্থ্য সম্পৰ্কীয় ক্ষেত্ৰত পুৰণা ৰোগে যদিও আমনি কৰিব, উপযুক্ত চিকিৎসা লাভ কৰিব। এই মাহটোত আপুনি দুৰ্দান্ত সুবিধা লাভ কৰিব। আপোনাৰ কেৰিয়াৰ গঠন বা ব্যৱসায় বাণিজ্যৰ অগ্ৰগতিৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব। এই সময়ত আপোনাৰ স্বাস্থ্য পাতিৰ যতন ল'ব বা আপুনি পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিব। কোনো ব্যক্তিগত কাৰণত উত্তেজনাপূৰ্ণ হয় যদিও আপুনি সেই মুহূৰ্তত কিছু ধৈৰ্যৰ প্ৰয়োজন আছে, ধৈৰ্য ধৰিব লাগিব। আপুনি বন্ধুবৰ্গৰ সমৰ্থন লাভ কৰিব। এটা নিৰ্দিষ্ট লক্ষ্য অৰ্জনৰ কাৰণে আপুনি যি সময় শক্তি খৰচ কৰিছে সেই পাৰিশ্ৰমিক মৰ্যাদা এই সময়খিনিতে আপুনি লাভ কৰিব। সৰু সৰু বিষয়বিলাক উপেক্ষা কৰাটো আপোনাৰ কাৰণে এই মাহত অত্যন্ত উপযোগী হ'ব। অৱশ্যে বুদ্ধিমান আৰু সৎ সংগ লাভ কৰিব আপুনি এই মাহটোত। চাকৰি বাকৰিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগতে বিভিন্ন ধৰণৰ চাকৰিৰ ক্ষেত্ৰত মকৰলৰ সুবিধা পাব বা কৰ্মসংস্থান লাভ কৰিব। চাকৰিয়াল প্ৰাৰ্থীসকলে বিশেষকৈ উচ্চপদস্থ বিষয়াসকলৰ স্নেহভাজন বা বিশ্বাসভাজন হ'ব পাৰিব। আমি পৰৱৰ্তী ৰাশিটোলৈ আহিছোঁ। পৰৱৰ্তী ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো অত্যন্ত সুন্দৰ। কৰ্মক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে পৰিয়াল তথা বন্ধুবৰ্গৰ সহযোগিতা আৰু সমৰ্থন লাভ কৰিব। তেওঁলোকৰ সন্মান বাঢ়িব। ৰাজহুৱা দিশত বা ৰাজনৈতিক দিশত থকা ব্যক্তিসকলৰ ক্ষেত্ৰত তেওঁলোকৰ দক্ষতাৰ পৰিচয় প্ৰকাশ হ'ব, তেওঁলোকে প্ৰশংসিত হ'ব। আৰু এই মাহটোত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ আত্মবিশ্বাস বাঢ়িব। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। যিসকল কলা বিভাগৰ ছাত্ৰ ছাত্ৰী সেইসকলে সুনাম কঢ়িয়াব, তেওঁলোকৰ যশস্যা বিয়পিব। আৰু ছাত্ৰ ছাত্ৰীসকলে বিদ্যা শিক্ষা আয়ত্তকৰণৰ ক্ষেত্ৰত নতুন কৌশল লাভ কৰিব, নতুন পৰিকল্পনা থাকিব। আয়ৰ ক্ষেত্ৰত নতুন উৎস আৰম্ভ হ'ব বা ব্যৱসায়ীসকলে নতুন পৰিকল্পনা কৰিব পাৰিব। আৰু পুৰণা বন্ধু বা পৰিয়ালৰ সদস্যসমূহৰ সাহায্যত আপুনি কিছু সমস্যাৰ সমাধান পাব। আপোনাৰ সম্পৰ্ক মধুৰতা বন্ধুবৰ্গৰ মাজত থাকিব। আৰু মাহৰ শেষৰ ফালে আপুনি পেছা হিচাপে নতুন পেছা গ্ৰহণ কৰাৰ সুবিধা থাকিব। নতুন সুযোগ আপোনাৰ কাৰণে আহিব। কৰ্মক্ষেত্ৰত আপোনাৰ অত্যন্ত যশস্যা বিয়পিব। নতুন কৰ্ম লাভ কৰিব। কিন্তু সাৱধান থাকিব, আপুনি শত্ৰুতা আপোনাৰ ক্ষেত্ৰত বাৰে বাৰে হয়। আপোনাৰ সমগ্ৰ প্ৰচেষ্টাক এই শত্ৰুই বাধাগ্ৰস্ত কৰে। সেয়েহে কিছু সাৱধান হৈ থকাটো দৰকাৰ হ'ব। সন্তানৰ সুসংবাদে আনন্দিত কৰিব। আপোনাৰ সামাজিক প্ৰতিপত্তি বৃদ্ধি কৰিব। বৈবাহিক জীৱন মধুৰ হ'ব আৰু দাম্পত্য সুখ লাভ কৰিব। বিবাহিত বা অবিবাহিত প্ৰাৰ্থীসকলে বিবাহৰ কাৰণে মনোযোগ দিব পাৰিব। বন্ধু বান্ধৱীসকল, বুধাদিত্য ৰাজযোগ আৰু ত্ৰিগ্ৰহ যোগ তৈয়াৰ হোৱাৰ ফলত এই মাহত 5টা ৰাশিয়ে বিশেষকৈ সুফল লাভ কৰিব। আৰু সেই 5টা ৰাশিৰ সুফলসমূহ কেনেকুৱা হ'ব এই বিষয়ে সবিশেষ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। ভিডিঅ'টি যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। ধন্যবাদ।